মই কোৱা কামখিনি কৰিলি নে তই? কৰি থৈছ নাই বাৰু? যা যা, ভনীয়ে দুজনীকো জগাই দেগে যা। যা, সিহঁতি ইমান দেৰিলৈকে শুই থাকিব নালাগে, যা। মা, মই গোটেই কামখিনি কৰি থৈছো নহয়, খালি বনালেই হ'ল। মই যাওঁ বাৰু, ভণ্টিক জগাই দিওঁগৈ। হেৰি, চাহ অকণ বনাই দিয়া হলে ভাল আছিলে। তাৰপৰা বাহিৰে বাহিৰে মই গাটো ধুই আহিলোহেঁতেন। গাটো ধোৱা নাই নহয় মই। আকৌ এই পাছফালৰ চোতালখন সাৰিবলৈ আছেই। মই বনাই দিম বাৰু। তই চোতালখন সাৰগে যা, তোক বাহিৰত দি থৈ আহিম মই। তাৰপৰা গাটো ধুই আহিবি। হ'ব তেনেহলে, মই যাওঁ, চোতালখনকে সাৰোঁগৈ। অকল খাওঁ 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 খাওঁ। আহিছোহে পাকঘৰটোলৈ, দেখাৰ লগে লগে চাহ খাবলৈ হলেই তাই। কিনো কামকেইটা কৰিছে, অকল খাওঁ 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 খাওঁ। চাহ অকণ বনাই দিওঁ, লাল চাহ অকণ, নহলে আকৌ কব নহয়। পাহৰিয়ে গৈছো, মাজনীহঁতৰ ব্ৰেকফাষ্টবোৰ বনাবলৈ আছে নহয়। তাহাঁতৰতো আকৌ কলেজ যোৱাৰ টাইম হব এতিয়া। এইক যেনে তেনে চাহকণ দি লৈ তাহাঁতলৈ বনাই লওঁ ভালকে। বনাই খুৱাই বুৱাই পঠিয়ালে আৰু মোৰ চিন্তা নাই। তাৰপিছত এই আছেই নহয়, কৰি থাকিব যিমান কৰে। ছোৱালীকেইজনী যে মানে ইটো নাখাওঁ সিটো নাখাওঁ যে, মোৰ ছোৱালীকেইজনী মোৰ কলিজা খাইছে আৰু মোৰতো খাইছে আৰু। ইটো নাখাওঁ সিটো নাখাওঁ, সিহঁতৰ হোটেলত, ৰেষ্টুৰেণ্টত এইবিলাকৰ খানাবোৰহে সিহঁতৰ মানে একদম মানে জুতি পুতি কৰি খাব। খালে যে কিমান বেয়া সেইবিলাক কিন্তু বুজি নাপায়। মাকে বনোৱা খানাখিনি আকৌ ভাল নেপায়। আকৌ ইফালে ডাঙৰজনীক আকৌ যিয়ে দিওঁ মানে, ঠাণ্ডাই গৰমে যিয়ে নিদিওঁ তাকে খাই। এইকেইজনী যে কেতিয়া বুজিব নহয়, ভালৰ ভালটো সিহঁতকে দিওঁ, তেও বুজি নাপায়। ভাগৰে লাগিলে মা, ইমান ডাঙৰ যে সঁচাকৈ দেই চোতালখন, পিছফালৰ চোতালখন সঁচাকেই ডাঙৰ পায়। মোৰ ভাগৰে লাগি যায়, কঁকাল বিষাই যায়গে আৰু। দেউতাই যে ইমান ডাঙৰ কেম্পাছ বনাইছে নহয়, কি কম আৰু মানে। বাৰু মা, এতিয়া হেৰি নহয়, কিবা কৰি দিব লাগিব নি? তই হলেই নি তোৰ? ভালকে খাইলি নাই আকৌ? জানই নহয় দেউতাৰে আকৌ একদম বৌলকি থাকিব, নহলে এইটোহে চফা নহল সেইটোহে চফা নহল। যেনেবা চাকৰণিহে ৰাখি থৈছে। নহয় মা, নিজৰ ঘৰৰ কাম কেইটা কৰিলেনো কিহৰ চাকৰণি কথা আছে। নিজৰ ঘৰৰ কাম কৰিবই লাগিব, নহয় জানো মা? যেনেকে তুমি এই পাকঘৰখন সামৰি থাকা, তেনেকেতো ময়ো বাহিৰখিনি চাবই লাগিব দিয়কচোন। নহলেনো কোনে চাব? মানুহ এটা লগোৱা মানে পইচা কেইটা আকৌ দিব লাগিব নহয়। হ'ব, পৰালৈকে কৰি থাকোচোন, থকালৈকে। এৰা, তোক আকৌ বিয়া দিলে আকৌ মোৰ গোটেই হাতখনেই ছিঙিব জানানে। অকলে বাৰু মই এখন ঘৰ কেনেকৈ চম্ভালিম? আৰু এই দুজনীয়ে খালি খোৱাহে আৰু একোটো কামত নাই। সঁচাকৈ দেই, এইটোৰ কথা ভাবিলে কিন্তু মোৰ একে ভয়ে লাগি যায়। কেনেকৈনো মই কি কৰিম? ইমান মোক মানে ইখন সিখন কৰি দিয়া হৈ মোক কোনে কৰি দিব বাৰু? ভাবিলেই ভয় লাগে। কি হব, তেওঁতো তোক বিয়া দিবই লাগিব, নহলে আকৌ কব নহয়, নিজৰ মাক খোৱা হলে ইমান দিনে জানো ঘৰত ৰাখে ছোৱালী, সেনেকেহে কব। মা, কেলেনো তেনেকে কৈ আছা? তেনেকুৱা কথা নাভাবিবাচোন। তোমালোকে সদায় মোৰ কথা ভালেই চিন্তা কৰিছা। কিনো বেয়াকে ৰাখিছা, কিনো বেয়া হেৰি কৰিছা? হ'ব, বেলেগৰ কথা নালাগে নহয়। হ'ব। নাই, যিমান কৰিলেও সেই একেই নহয় জানো? মানুহে কোৱাটো কবই, সেইটো আৰু কোনেও মচিব নোৱাৰে। পাহৰিলোৱে,
দেউতাৰ বাথৰুমত পানীখিনি দিয়াগেই নাই নহয়। দেউতাকো কৈ থৈ আহোঁ গৰম পানীখিনি দি থৈ আহিছোঁ বুলি। হ'ব তেনেহ'লে যা, মই ভাতকেইটা বাঢ়িম, তহঁতি আহি খাবিহি যা। আৰু এই দুজনী উঠিলে নাই বাৰু? তাহাঁতলৈ এইবোৰ ডিজাইনৰ খানা বনাই থৈ দিছোঁ, উঠি আহিবলৈ কগে যা। হ'ব হ'ব, মই সিহঁতকো মাতি দিওঁগৈ। এৰা, যিয়ে হওক যেনেকুৱাই নহওক, তাই থকাৰ কাৰণে কিন্তু মোৰ একে টোপ পৰিবলৈ দিয়া নাই মোক। সেই দুজনীয়ে মোক খুৱাব ভালকে, এতিয়ালৈকে উঠাই নাই। কি হ'লনো ইমান একেবাৰে এনেকে আছা যে ৰাতিপুৱাই? হা, ভাত দিবলৈ হ'ল গম নাই নেকি? পাহৰিলা নেকি? নাই পাহৰা, কিনো পাহৰিম, কথা এটাহে ভাবি আছিলো। হ'ব দি আছো, যাওক বহকগে। কালি তোমাক কথা এটা নকলো নহয়, শুনিছানে? কিনো কথা কওক। আমাৰ ডাঙৰ মাজনীলে ল'ৰা এটা ওলাইছে নহয়, মানুহ এঘৰৰ খবৰ দিছে। বৰ ভাল হেনো ল'ৰাটো। বস্তু বাহানিৰো একো কথা নাই, ছোৱালী দিলেই হ'ল। মাক দেউতাক হেনো অসুখীয়া, সোনকালেই লাগে ছোৱালী। হয় নি? ক'ৰ বাৰু? ভালেই হ'ল দেই, মই যে একদম চিন্তাই কৰিছো। অকমান আগত তাকেই ভাবি আছিলো জানেনে। ইছ ৰাম, ভাল হ'ল, বৰ ভাল হ'ল দেই। ক'ৰ বাৰু? ভাল হ'লেই হয় আৰু ল'ৰাটো। খবৰ খাতি ভালকে ল'ব আকৌ দেই। তাকেহে পাই, ভালেই হ'ল। তাকেহে ল'ৰাটো খবৰটো ভালকে লৈ লওঁচোন, কেনেকুৱা কি কথা। হ'ব যাওক, বহকগে টেবুলত। মই ভাত দি আছোগে, ব'লক। ভাতকেইটা খাবলৈ মন নাই ছোৱালীজনীৰ বিয়াৰ কথা শুনিলে মনটো খুবেই দুখী হৈ যায়। কি কৰিম বাৰু, দিবই লাগিব। ছোৱালী মানুহ, মাকৰো আশা পূৰণ হব। মাকে কৈ থৈ গৈছিলে, মোৰ ছোৱালীজনীক চাবা, ভাল ঘৰৰ ভাল ল'ৰালৈহে গতাই দিবা। মাকৰ কথাৰ কাৰণে মনত পেলাই ছোৱালীজনীক দিবলৈ ওলাইছো। মাকৰ মনটোৱে আত্মায়ো শান্তি পাব। এৰা, কিনো নীতি নিয়ম, ছোৱালী উলিয়াই দিয়া। দেহি, দেউতাকৰ বেয়াই লাগি গৈছে। আৰু দুজনী ছোৱালী যে আছেই মূৰত, তেওঁ পাহৰিলেই চাগে। কথা কবলৈ আহিছে। বহক। তাকে আপোনালোকৰ কথা কৈছিলেই মোক বন্ধুৱে। হয়, বহকচোন বহক। ঘৰটো উলিয়াবলৈ কিবা দিগদাৰ হ'ল নেকি বাৰু আপোনালোকৰ? তাকেহে, আজি বতৰটো পিছে ভালেই দেই, দিন বাৰু ভাল। বহকচোন বহক, মই পানী আনিবলৈ কওঁ ৰ'ব। মাজনী, মাজনী, পানী আনচোন, পানী লৈ আহা দুগিলাচ। নাই, একো দিগদাৰ পোৱা নাই। ওলায়ে আছে নহয়। আপোনালোকৰ তেখেতৰ কথাষাৰ নাম সোধাৰ লগে লগেই ঘৰটো দেখুৱাই দিছে। একো দিগদাৰ হোৱা নাই। বহকচোন, বহক। হেৰি, আপুনিও বহি লওকচোন। পিছে আপোনালোক দুয়ো আহিলে যে, বাকী মানুহ কোনো ঘৰৰ নাহিল নহয়? তাকেহে। বাকীনো আৰু কোন আহিব? মাকৰ ঢুকুৱা আজি ১.৫ বছৰমান হৈছেহে। ভনীয়েকজনীক বিয়া দিলে। বাকী থাকিল ই আৰু মই। আমি দুয়ে সেইকাৰণে আহিলো আৰু। তাকে শুনি আছো আপোনালোকৰ ছোৱালীজনীৰ কথা। বৰ ভাল ছোৱালী, বৰ সহজ সৰল ছোৱালী। মই ভাবিছো মানে মোৰ ঘৰখন তাইয়ে চম্ভালিব পাৰিব, লগতে আমাৰ দুয়োকো। কিবা ভুল কৈছো নেকি বাৰু বৰুৱা? হয় নেকি? বেয়া নাপাব দেই, মই আকৌ সুধি পেলালো।
আপোনালোকে একেবাৰেই চিন্তা নকৰিব। আমাৰ ছোৱালী যে একদম লক্ষী আৰু ৰূপে গুণে তাইক কোনো ফালৰ পৰাই পেলাব নোৱাৰে। ওচৰ চুবুৰীয়াই কৈয়ে থাকে, আই ঐ এই ছোৱালীজনী বিয়া দিলে কিন্তু তহঁতৰ ঘৰখন একেবাৰে উৰুঙা হৈ পৰিব। ৰ'ব মই মাতি লৈ আহোঁগৈ ছোৱালীজনী। তাকেহে মই শুনিয়ে বোলো বৈ যাওঁ বোপাই, চাই আহোঁগৈ ছোৱালীজনী। ময়ো নভবা নহয়, বুজিছে? 3জনীকৈ ছোৱালীৰ বাপেকে। মইতো এজনী এজনীকৈ দিবই লাগিব। মোৰো বয়স হৈ আহিছে, গাটো বৰ ভাল নাথাকে। তাতে তাইৰ প্ৰতি বহুত আশা। তাই ভাল হওক, সৰুতেই মাক ঢুকোৱা ছোৱালী। কি কোৱা বোপা? চাই লোৱা তুমি ছোৱালীজনী। নেলাগে দিয়ক খুৰা, হ'ব। কথাখিনি শুনিয়েই গম পাইছো, আৰু আপোনাৰ লগত কথা পাতিয়েই গম পাইছো কেনেকুৱা হ'ব কি কথা, কিমান সংস্কাৰী ছোৱালী। ৰবা এনেকৈনো কেনেকৈ হ'ব? আমাৰ যুগটো নহয় এতিয়া। এতিয়া ল'ৰাই ছোৱালীয়ে কথা পাতি সুধি লোৱা, জানি লোৱা, নহয় জানো? ৰবা, মই মাতি পঠিয়াই আছো ৰবা। মাজনী, মাজনী, এইফালে ওলাই আছোন, আহ। দেউতা, কি ভাবিছে? ছোৱালীজনী দিব জানো আমাৰ নিচিনা মানুহলৈ? ৰচোন ৰ বোপাই, তই চিন্তা নকৰিবি, ৰ। এইয়া আমাৰ ছোৱালীজনী বৰ লাজুকী অ। তাই ওলাই আহিবলৈকে বেয়া পাইছে। মই বোলো বৈ হেৰৌ, নেপায় নহয়। ইমান দূৰণিৰ পৰা আহিছে। বৈ লৈ আহিছো জোৰেৰে, জানেনে? ছোৱালীজনী সঁচাকৈয়ে মৰম লগা দেই, আপোনাৰ যিজনী। এৰা, এতিয়া ছোৱালী বা আমাৰ ল'ৰা পচন্দ কৰে নে নকৰে? আপোনালোক বহক, মই চাহ আনোগৈ। বাবা, বহা। থিয় হৈ থাকিব নালাগে নহয়, বহা। হ'ব খুৰা, বহিছো বাৰু। বহক, আপুনিও বহকচোন। থিয় হৈ থাকিলে আপোনাৰ কঁকালহে বিষাব। এৰা, ঠিকেই কৈছা তুমি। থিয় হৈ থাকিবই নোৱাৰো, জানেনে? গোটেই বিষ কঁকালত, কি কবা, থিয় হবই নোৱাৰো বেছিকে। অত ধৰি তেনেকে অকমান থিয় হওঁ আৰু। ঠিক আছে তেনেহলে, আহিব। কি ভাল পালে নেপালে নেজানো আৰু। তেতিয়াহলে দিন বাৰটো ঠিক কৰি এদিন আৰু বিয়াখন পাতিয়ে পেলাব লাগিব। কি কয়? নিশ্চয় বৰুৱা, আপুনি ভবাৰ মতেই হব, আপুনি কোৱাৰ মতেই আমি কৰিম। আমি ৰেডিয়ে আছো বুলি ধৰক। আমাৰনো আৰু কোন আছে? ছোৱালীজনীক মাতি পঠিয়াম আৰু যি জোঁৱাইহাল আহিব, আমাৰ সিমানেই মানুহ। ছোৱালীজনী লৈহে যাম আৰু। একেবাৰে নিশ্চয়, আপুনি মোৰ মনৰ কথাষাৰেই কৈছে। হ'ব দিয়ক, আপুনি আৰু যেনেকৈ কৰে আৰু, মই তেনেকৈ ৰাজি আছো। ঠিক আছে তেনেহলে খুৰা, আমি গৈ থাকো আৰু। বোপা, যোৱা। আহি থাকিবা মাজে সময়। তেনেহলে বৰুৱা, আহিছো আৰু দিয়ক, আকৌ লগ পাম বিয়াৰ দিনা। আহিব, বৰ ভাল লাগিলে দেই। ঠিক আছে তেনেহলে, আহিছো আৰু দেই বৰুৱা। তাকে মাকৰ কিবা কিবি অলপ বস্তু চমজাই থৈ গৈছিলে, সেইখিনি এতিয়া বা আছেনে নাই, এইগৰাকীয়ে বা কি বা কৰিলে। তাকে ভাঙি কুটি কিবা এটা বনাই ছোৱালীজনীক দিব লাগিব। খালী হাতে জানো পঠিয়াব পাৰি? হেৰা, তাকে পাতোংগে। এইগৰাকীয়ে বা কি কৰিছে, কি নাই কৰা। হেৰা, শুনিছানে? কলৈনো গলা? মানুহকেইজন ওলাই যোৱা পাছতে মানুহজনী মানে নাইকিয়া হলেই আৰু। কিবা এটা কবলৈও মানে বিচাৰি পাবলৈ টান মানুহগৰাকীক মানে। ইয়াত খন্তেকতে তাত তলকৈ কেনিনো যায়, কিনো তেওঁ মানে চিন্তা ভাৱনা বুজিবকেই নোৱাৰি। হেৰা, চিঞৰি মোৰ
পেটু শুকালে। কি হ'ল দেউতা? ইমান কেনে চিঞৰি আছে? অকমান বহি লওক। এনেকে চিঞৰিলে আপোনাৰে বেয়া। জানেই দেখোন গাটো বেয়া বুলি। ইমান কেনো চিঞৰিব লাগে আছে নহয়, ৰ'ব মই মাক মাতি আনো। অ মা, কি হ'লনো? বাপেক জীয়েক দুইটাই যে ৰাও চুই জুইছে। হে, এই পিছফালে গৈছিলো হাঁহ কুকুৰাখিনি চাবলৈ। সেহেঁতক দানা চানা নিদিলে হ'ব জানো? অনবৰত চিঞৰি থাকে। কওক কি হ'ল? আহিছো এতিয়া। মাজনী, তই যা। মাৰ লগত মোৰ কথা কিছুমান আছে, তই যা এতিয়া। হ'ব দেউতা, মই যাওঁ। কওক, আহিছো নহয়, কওক কি কবলে আছে। কিয়নো ইমান চিঞৰি আছিলে টেটু ফালি ফালি? মোৰ ডাঙৰ কথা আছে কবলে তোমাক। হা, আইজনী মাকে দি থৈ যোৱা গহনাখিনি কি কৰিলা? সেইখিনি এতিয়া লাগিব। ছোৱালীজনীক খালী কাণে খালী হাতে পঠিয়াব নোৱাৰি। কিবা এটাতো পিন্ধাই পঠিয়াব লাগিব। মোৰোতো মান সন্মানৰ কথা আছে। কি কি কথা কৈছে? হা, সৰু দুজনী তুলনি বিয়াত তাকে বনাই দিলো দেখোন ভাঙি কুটি। আপুনি দেখোন একো এটা চেন এডালো দিব নোৱাৰিলে, কাণফুলিও দিব নোৱাৰিলে। মমায়েকৰ ঘৰৰ পৰা বিয়াখন পাতি দিছে। হা, গাই গহনা দুটাও বাপেকটো হৈ পেলাই দিব নোৱাৰিছে। তাকে ভাঙি চিঙি দুইজনীকে দিছো। হা, কি কৰিম? মই কিবা খাই পেলালো নেকি? নে মই পিন্ধি আছো ডিঙিত একেবাৰে ওলমাই লৈ? হা, কি কথা কবলৈ আহিছা? হা, তোমাক দিয়া গহনাখিনি তুমি ভাঙি ছোৱালীকেইজনীক দিব লাগিছিলে। তাইৰ মাকৰ গহনাখিনি তুমি যে তাহাঁতক ভাঙি পেলাই চেন বনাই দিলা, আঙুঠি কাণফুলি বনাই দিলা। হা, নাজানা? তাইৰ মাকৰ সেইখিনি চিন হিচাপে আছিলে। হা, তাকে তুমি ধ্বংস কৰি শেষ কৰি পেলালা। সেইখিনিলে চকু তোমাৰ? হা, তোমাক দিয়া নাই নেকি মই? হা, তাইৰ মাকৰ বস্তুখিনি লবলৈ লাগিলে যে। মই এতিয়া কি কৰো? এই বয়সত মই এতিয়া কি কৰো? হা, মাটি এডোখৰো নাই বিক্ৰী কৰি পেলাই যে ছোৱালীজনীক বিয়া দিম। হা, ঘৰৰ ভেটিটো বিক্ৰী কৰিলেহে হব। হা, মই নেজানো। ক'ৰ পৰা অনা ছোৱালীলে গহনাখিনি গোটাব লাগিব। তোমাৰ দায়িত্ব। সমাজত তুমি লাজ পাবা, অকলে মই লাজ নাপাওঁ। মোক কবলৈ আহিছে। হা, এসোপামান জমা কৰি থৈ দিছে। দুই এপদ আছে নহয়, তাকে দি দিয়ক বনাই মেলি। সব একেজনীকে দি দিম বুলি ভাবিছে। বাকী দুজনী নাইহে যেনিবা। হা, বাকী দুজনীৰ কথা কিবা চিন্তা কৰিছে? মই সেইবিলাক কথা একো নেজানো। তাই সেইবোৰ মমায়েকৰ ঘৰৰ হয় বস্তু। তুলনি বিয়াত দিয়া, মাকক লগত দি পঠোৱা। সেইখিনি বস্তু তুমি উলিয়াই দিব লাগিব। কথা বেয়া হব নহলে মোৰ। কৈ দিছো কিন্তু। মনত ৰাখিবা, বিয়াৰ সময়লে গহনা এক ছেট বনাই আনি দিব লাগিব। তুমি ক'ৰ পৰা দিয়া, কেনেকে দিয়া দিবা। মই নেজানো। লৰা ঘৰে একো বিচৰাই নাই। ছোৱালীজনীক হাতে কাণেতো কিবা এটা দি পঠিয়াব লাগিব। সেইখিনিতো মোৰ দায়িত্ব। হা, তাই এনায়েকৰ ঘৰৰ পৰা অনাখিনিও তুমি লৈ ললা। হা, এবাৰ ভাবি চাব লাগে। তিনিজনীকে সমানকে কিয় নেদেখা? নিজৰ দুজনী সেই 10টাত উঠিব। তাই সেই ৰাতিপুৱা 4টা-5টাতে উঠি গোটেই চোতাল ঘৰ সাৰি মুচি এতিয়া পাবা নহয়, যোৱাৰ পিছত খাবা। ভালকে খাবা। আৰু এই ঘৰ চোতালত দুবৰি বন গজিব, চাই থাকিবা। মই কৈছো। হা, জীয়েৰহঁতক সেই ৰাতিপুৱা 10টালৈকে খুৱাই থবা। হা, আকৌ ৰাতি সোনকালে খুৱাই বোৱাই বিচনাত উঠাবা। পঢ়িও ফলাই দিছে নহয়, দেখিছো নহয়। বাপেকে মৰিলে খাবি মই। কথা কৈছে চোৱা। হা, ক'ৰ পৰা কেনি টানি নিছে চোৱা কথা খাই। ছোৱালী কেইজনী বহি শুই খোৱাৰো চকু পৰিছে তেওঁৰ মানে। হা, দেখিছ এইটোৱে নে বাপেকি? হে, দেখিছ, আজিহে বুজি পালো। এই দুজনী মানে সিমানহে টান তাহাত দুজনীলে। বৰ জীয়েকলে একদম মৰি থাকে তেওঁ। হব, চাই লওঁ। যাওকচোন, যোৱাৰ পিছত কিমান বাপেকলে মনত পেলাই পেলাই আহে চাম নহয়। এই দুজনীয়ে পানী দিব লাগিব। পিছে কৈ দিলো হল, তেতিয়া চাম। মই সেইবোৰ একো নেজানো। তুমি কথা বহলাই নাথাকিবা। কবলগীয়া খিনি কৈ আছো। দেখি আছো আজি অত বছৰে মই তুমি কি কৰি আছা, তাইৰ লগত কেনেকুৱা ব্যৱহাৰ কৰি আছা। মই সদায় ঈশ্বৰক খাটি থাকো। ছোৱালীজনী ভাল ঘৰ এখনত ভাল এটা লৰা লগত গতাব পাৰিলেই হয়। মই গম পাইছা? কথা নবহলাবা। কথা নবহলাবা। চব মোৰ মনত আছে। গম পাইছা?
ছোৱালীজনী সৰু থকা কাৰণে মই তোমাক আনিলো। তুমি কিন্তু তাইক নিজৰ যি হিচাপে কেতিয়াও নললা। মাহীমাকে হৈ থাকিলা। কি কথা কবলৈ আহিছে আপুনি? আপুনি আজি মোক বহুত মনত দুখ দিলে দেই, বহুত দুখ পালো। আপুনি এনেকুৱা কথা মনত লৈ আছে মই ভবাই নাছিলো। মই ভাবিছিলো আপুনি ডাঙৰ ছোৱালীজনীৰ দৰে সৰু দুজনীকো মৰম কৰে। আপুনি আমাৰ তিনিওকে মানে পৰ কৰিয়ে ৰাখিলে। মই গম পাইছো, মই গোটেই জীৱনটো ইয়াত এনেই পাৰ কৰিলো। আপুনি মোক নে মৰমত হেৰি কৰিলে না ল'ৰা ছোৱালী কেইটালে মৰম ৰাখিলে। আজি বুজি পালো মই পাৰ্থক্যটো। হব, মই তাই গোটেইখিনি গহনা দি দিম, কথা নাই, মোক নেলাগে। মই ভাবিছিলো গোটেই ঘৰ সম্পত্তি চবতে মোৰে অধিকাৰ হব। মোৰ নহয়, মই পিছত অহা নহয়, মই পিছৰ ভাগেই থাকিম। হব, বুজি পালো আপোনাক। মই আপোনাৰ ছোৱালী বিয়া দিব ওলাইছে, দিয়ক। মই মোৰ দুজনীৰ দায়িত্ব মই নিজেই ল'ম। ঠিক আছে, হব হব, চব বুজি পালো। মই গোটেই জীৱনটো মোৰ এনেই গ'ল আৰু। কি দেখুৱাবলৈ আহিছে? কিমান খিনি অন্যায় কৰি থাকিলে মই চকু দেখিও মই চকু মুঠ খাই থাকিলো। সেইখিনি ঈশ্বৰে যাতে মোক ক্ষমা কৰে। মোৰ ডাঙৰ ছোৱালীজনীৰ ভাল ঘৰ ভাল বৰ পাইছো। মই তাইক গতাব পাৰিলেই হৈ গল। মই এইখন ঘৰ ত্যাগ কৰি গুচি যাম। মই নাথাকো। মই তহঁতকে দিম, মায়েৰে জীয়ে খাবি তহঁতি। এৰা, হব। মোৰ ভাগ্যত যি আছে সেয়াই হব। খালি ঈশ্বৰক এটাই প্ৰাৰ্থনা, মোৰ ছোৱালীজনী ভালকৈ উলিয়াই দিব পাৰিলেই হল আৰু তাইৰ সুখৰ সংসাৰ হয় যেন। মই আশীৰ্বাদ কৰিছো, ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছো। মই বিয়ৈ, আপুনি আমাক মাতি পঠিয়ালে যে, আজিনো আকৌ কি হল? বিয়াৰ দিন বাৰটো ঠিক হলেই, তাৰপিছত আকৌ আপুনি আজি আমাক মাতি পঠিয়ালে। মোৰতো চিন্তা লাগিলে, তৎক্ষণাত কি হল বিয়ৈ ভাগৰ? কি হল খুৰা, কওকচোন। কিবা অসুবিধা হৈছে নেকি? আপোনাৰ গাটো খুব ভাল নহয় যেন লাগিছে। কওকচোন, নহলে আমি ডক্তৰৰ ওচৰৰ পৰাই লৈ আহো আপোনাক এপাক। নেলাগে বোপাই, মোৰ মনৰ দুখতহে মোৰ গা বেয়া হৈছে। মোৰ শৰীৰৰ অসুখ হোৱা নাই, মোৰ মনৰ অসুখহে হৈছে। বোপাইটো, মই বৰ বিপদত পৰিছো, বৰ দুখত পৰিছো। কি কৰো মই ভাবিকেই পোৱা নাই। মই জানো বিয়া দিব পাৰিম ছোৱালীজনীক? মোৰ যি এই অৱস্থা, মই নিজেই আলৈ এথানি হবলৈ ওলাইছো, হবলগীয়া হৈছে মোৰ। জানেনে? কি হল বৰুৱা, কওকচোন কওক। আপুনি চিন্তা নকৰিব। কিবা অসুবিধা হৈছে যদি আমাক কওক, খুলি কওক। একো চিন্তা নকৰিব, আমি আছো নহয়। খুৰা, আপোনাৰ যদি কিবা বিয়া বাৰুক লৈ কিবা অসুবিধা হৈছে আপুনি আমাক জনাব পাৰে। খুলি কওক, চিন্তা নকৰিব, আমি আছো নহয় আপোনাৰ লগত। মানে মই কি বুলি কওঁ, মই ভাবিবই পৰা নাই। তাকে, ছোৱালীজনীৰ সৰুতে মাক ঢুকালে। জানা, তোমালোকক সেইখিনি কৈছো নাই, গম পোৱা নে নোপোৱা মই নেজানো। পিছত এইগৰাকী আনিলো ছোৱালীজনী চাব বুলি, কিন্তু ছোৱালীজনী বৰ আলৈ-আথানিহে কৰিলে। কিন্তু আজি অত বছৰে মই মৌনব্ৰত ধাৰণ কৰি থকা নিচিনাকেই থাকিলো। কাৰণ মই যদি কিবা এটা কওঁ, জানোচা ছোৱালীজনীৰ কিবা দুখ পায়, আলৈ-আথানি হব। হৈছেই দেখাত, কিন্তু কি কৰিম, মই মানে এতিয়া মুখেৰে মাতিব নোৱাৰা হলো। তাইৰ মাকৰ ঘৰৰ গহনা অলপ আছিল। মই বোলো ছোৱালীজনীক একো দিব নোৱাৰিলেও হাতে কাণেতো কিবা এটা পিন্ধাই পঠিয়াব লাগে। কিন্তু মাহীমাক গৰাকীয়ে কি কৰিলে, গোটেইখিনি গহনা তেওঁ নিজৰ দুজনী ছোৱালীলৈহে গৰাই থলে। কি কৰিম বাৰু মইতো একেবাৰে এতিয়া একো দিব নালাগে বুলি কোৱাৰ কাৰণেতো মই ভালেই পাইছো বাৰু, কিন্তু একেবাৰে খালী হাতে কেনেকৈ পঠিয়াও মই ছোৱালীজনী? আৰু তাইৰ মমায়েকৰ ঘৰৰ মানুহখিনিয়ে মোক কি বুলি ভাবিব? যিখিনি তাইৰ মাকে লগত লৈ অহা গহনা আছিল, সেইখিনিও ইহঁতি লৈ ললে। কি কৰিম বাৰু মই একো উপায় নোহোৱা হল। সেইকাৰণেহে আপোনালোকক মাতি পঠিয়ালো। মই একেবাৰে নিৰুপায়, মোক ক্ষমা কৰিব বিয়ৈ, মোক একেবাৰে ক্ষমা কৰিব। মই এজন সফল দেউতাক হব নোৱাৰিলো। মই বৰ
অৱশীলতা হৈ পৰিলো। কি কৰো বাৰু মই? কওকচোন, আপোনালোকেই মোক উপায় এটা দিয়ক। বিয়ৈ, এইবিলাকনো সৰু সুৰা কথা চিন্তা কৰি দেহা বেয়া কৰে নেকি? হ'ব, আপুনি একেবাৰে চিন্তা কৰিব নালাগে। আপুনি গহনা গাঁঠৰি নিদিলেও হ'ব। আপুনি চিন্তা নকৰিব। যদি আপুনি কয় ছোৱালী আজিয়ে লৈ যাবলৈ, আমি আজি লৈ যোৱাটো ৰাজি আছো। জানেনে, আপুনি একেবাৰেই চিন্তা নকৰিব দেই। আপুনি নিজৰ দেহাটোৰ প্ৰতি অকমান লক্ষ্য ৰাখক দেই। নহলে বৰ বেয়ালেহে ঢাল খাই আছে দিনক দিনে, জানেনে? তাকেহে বিয়ৈ, আপুনি মোৰ মনৰ কথাষাৰ কলে। মই ভাবো আপোনালোকে আজিয়েই লৈ যাওক। মোৰ একে মনে বিচৰা কথাষাৰে আপোনাৰ মুখেদি ওলালে। যদি আপোনালোকৰ একো অসুবিধা নহয়, মই ছোৱালীজনী আজিয়ে আপোনালোকক গতাব বিচাৰিছো। মোক যাতে আৰু দায় দুখ নধৰিব আৰু। মই বিয়াখন দিব নোৱাৰিলো ছোৱালীজনীক। দেউতা, খুৰাক চিন্তা কৰিবলৈ মনা কৰক। যেনেকৈ পাৰে তেনেকৈ দিলেই হ'ল ছোৱালী। আমাৰ একো অসুবিধা নাই বুলি কৈ দিয়ক। গম পাইছেই নহয়, ল'ৰাৰো মত। ল'ৰাই কৈয়ে দিছে আপোনাক কথাষাৰ। যেনেকৈ দিয়ে তেনেকৈ আমাৰ একো অসুবিধা নাই বুলি। তেতিয়াহ'লে আৰু আপুনি চিন্তা নকৰিব বৰুৱা। হওক দিয়ক, যাৰ যেনেকৈ ভাগ্য। মই মন্দিৰতেই সেৱাকণ কৰাই লৈ বিয়া সম্পন্ন কৰাই পেলাম মই। ৰ'ব, মই ছোৱালীজনীক মাতি লৈ আহোঁগৈ। তাই বা আকৌ কি কয় উপায়টো তই চিন্তা নকৰিবি। হওক দে, যেনেকৈয়ে হওক। দেউতাকৰ অৱস্থাটো দেখিছ নহয়। হ'ব দে, আমাক যে এনেকৈ যে আকৌ ছোৱালীজনী দিম বুলি ওলাইছে আকৌ। হ'ব দে, বেয়াও হোৱা নাই। আমাৰনো ঘৰত কোনচা মানুহ আছে কৰি ধৰি দিবলৈ। গাঁৱৰ ভকতখিনি গোটাই আশীৰ্বাদ এটা ললেই হ'ব দে। হ'ব দেউতা, মই তেনেকৈ হলেও একো নাই, মোৰ আপত্তি নাই নহয়। পৰিস্থিতিহে মানুহৰ সকলোখিনি কাম সম্পন্ন হব। যেনেকুৱা যি পৰিস্থিতি আৰু তেনেকৈ চলি যাব লাগিব। বিয়ৈ, ছোৱালীজনী লৈ আহিছো। এতিয়া আপোনালোকে যি ভাবে আৰু, যেনেকৈ ভাবে তেনেকৈয়ে নিয়ক আৰু। মোৰ একো উপায় নাই আৰু, জানেনে? হ'ব দিয়ক, আপুনি যেনেকৈ দিব বিচাৰে আমি তেনেকৈয়ে ৰাজি আছো, সন্তুষ্ট। আপুনি মুঠতে ল'ৰা ছোৱালীহালক আশীৰ্বাদহে দিয়ক আৰু। ওচৰলে আকৌ দুইটাই আশীৰ্বাদ এটা ল আৰু আমাৰ দুয়োপা। হ'ব মাজনীও কান্দি থাকিব নালাগে দে। আজি শুভ দিন। আজি শুভ দিনত হাঁহি হাঁহিয়ে আমাৰ পৰা আশীৰ্বাদ এটা ল দুয়োপা। তাৰপা তহঁতৰ যাতে যুগ্ম জীৱন সুখময় হয় আৰু সুখৰ হয় সংসাৰখন, নহয় জানো? হ'ব দে আৰু, আমাক খালি আৰু চাহ ভাত দি সুধিলেই হ'ল আৰু। কি কয় বিয়ৈ? হয়, দিব। মোৰ ছোৱালীজনী বৰ সংস্কাৰী। তাই আপোনাক চাবয়ে। মোৰ সলনি আপোনাকে সেৱা কৰিব। আপুনি চিন্তা নকৰিব বিয়ৈ, মই কথা দিলো আপোনাক। ধেমালিহে কৰিছো। সিহঁত দুটাই সুখৰ সংসাৰ সুখে শান্তিয়ে খাই থাকিলেই হ'ল আৰু। আমিনো কি এৰা, বুঢ়া হলোৱে। কেইটা দিননো আমাৰ বাকী আছে আৰু, নহয় জানো বিয়ৈ? ঠিকেই কৈছে বিয়ৈ। হয়, আমাৰনো আৰু কেইটা দিন। তাহাঁতৰ ভাল হোৱাটোৱে লাগে মোক। ভালে কুশলে থাকক। আহিছো, যাবলৈ ওলালো মইতো আজি পাই এইখন নাথাকিম। আপুনি দৰৱ পাতিবোৰ সময়মতে খাব। খোৱা বোৱা কেইটাও খাব, নিজে লৈ হলেও খাব। মায়ে যদি কাম কৰি থাকে আপুনি নিজেই লৈ খাব। গম পাইছে নহয়, এতিয়াতো চব মায়েহে কৰিব লাগিব। সেইকাৰণে আপুনি নিজৰ নিজে ৰাখিব। নিজৰ দেহাটো নিজে চাই ৰাখিব লাগিব, চোৱা চিতা কৰিব লাগিব। আৰু আপুনি আমাৰ তালৈ গৈ থাকিব, ময়ো আহিম পাৰিলে। হ'ব দে মাজনী। আইজনীও যা, যা। আকৌ তাত তেওঁলোকে ভকতো মাতি থৈছে নহয়, যা। ভকত খিনিলৈ আকৌ সেৱা এটা লব লাগিব নহয় ভকতৰ পৰা। যা, কাপোৰ কেইটামান দিছো, তাকে পিন্ধি উৰি হেৰি কৰিবি, ভকতৰ ওচৰত সেৱা লবি আৰু। একো দিব নোৱাৰিলো আইজনী মই, মোক ক্ষমা কৰি দিবি অ।
আপুনি দৰৱ কিনি খাব কিন্তু চাব আকৌ মাজনী যা নেপায় নহয় কান্দিবলৈ ইমানকৈ নেপায় যা আয়ো এইখন ঘৰ যেনেকৈ সামৰি সুতৰি লৈছিলি আজিৰ পৰা তোৰ সেইখনহে ঘৰ জানিছ সেইখনহে তোৰ আপোন ঘৰ তই সামৰি সুতৰি লবি দুয়োকে চাবি খোৱা বোৱাবোৰ সময়মতে দিবি জোঁৱাইবোপা তুমি চাবা ছোৱালীজনী মাক নাইকিয়া ছোৱালী কিবা ভুল ভ্ৰান্তি হলে দায় দুখ নধৰিবা আৰু দেউতা আপুনি অকণো চিন্তা নকৰিব মই মাজে মাজে তাইক লৈ আহিম নহয় ইয়ালৈ আৰু আপোনাকো লৈ যাম আপুনি কিন্তু থকাকৈ যাব লাগিব জানেই নহয় দেউতা কেতিয়াবা ওলাই যায় মই আৰু তাইহে থাকিম অকলে ঘৰত জানেই নহয় গোটেই ঘৰখন আপুনিও গৈ গৈ থাকিবগে লাগিব ব'লা মাজনী দেৰি কৰি নাথাকো কাৰণ তাতো আকৌ ভকত ৰখি থাকিব নহয় সময়ত গৈ পাবগৈ লাগিব ব'ল মাজনী বাবু ব'ল লৈ ব'ল বোৱাৰী আজিৰ পৰা আমাৰ হলা আৰু দেই তেনেহলে বিয়ৈ গৈ থাকো দেৰি নকৰো আৰু দিয়ক মাজনী আহা আহা বোপাইতো বৈ বৈ যাওঁগৈ লৈ আয়ো এনেকৈ কান্দি থাকিব নাপায় নহয় ব'লা ব'লা যা মা যা যা যা